हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। सो मैं आपनालोকক आज जनाब विचारिছোঁ आसाम हायर सेकेंडरी एडुकेशनर जी रिजल्ट है रिजल्ट फिक्स डेटটো केতিয়া मुकলি কৰি দিয়া হ'ব। सो আপোনালোকে হয়তো অফিচিয়েল ওয়েবসাইটটো এতিয়ালৈকে বিচাৰি পোৱা নাই। সো আপোনালোকে বিভিন্ন ধৰণৰ ওয়েবসাইটত গৈ আপোনালোকে চাই আছে যে অমুক তাৰিখে দিব বুলি, কিন্তু অফিচিয়েল ওয়েবসাইটত আপোনালোকে কেতিয়াবা গৈ চাইছেনে? সো মই আপোনালোকক ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত লৈ আহিছোঁ। তাৰ কাৰণে আপোনালোকে নিজে চেক কৰিব পাৰিব assamcareer.com ত গৈ। ঠিক আছে, ইয়াৰ পিছতে আপোনালোকৰ যেটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনৰ ৰিজাল্ট যেটো অফিচিয়েল ওয়েবসাইট হয় হেতু তাতে আপোনালোকে পাই যাব। ইয়াৰ পিছতে আপোনালোকে তাত ক্লিক কৰাৰ পিছত এনেকুৱা ঠিক আছে এনেকুৱা আহিব। এনেকুৱা অহাৰ পিছত আপোনালোকে ইয়াতে স্ক্ৰল কৰিব পাৰিব। স্ক্ৰল কৰিলে আপোনালোকক ইয়াতে মানে সম্পূৰ্ণ তথ্য দিয়া হ'ব। আপোনালোকৰ যেটো লাষ্ট এক্সাম আছিলে সেই ডেটটো ইয়াতে শো কৰি দিয়া হৈছে 12 ফেব্ৰুৱাৰী to 13 মাৰ্চলৈকে। ঠিক আছে, সো আপোনালোকৰ এতিয়া মেইন পইণ্টটো হৈছে মই জনাব বিচাৰিছোঁ যেটো আপোনালোকৰ এক্সাম হৈছিলে সেইটো ৰাইটিং এক্সামিনেশ্যন আছিলে। সো ইয়াৰ পিছতে আপোনালোকৰ যেটো ষ্টুডেণ্ট এপিয়াৰ্ড হৈছিলে আপোনালোকৰ এক্সামটো, ঠিক আছে, এইটো আপোনালোকৰ 2,80,216 জন আছিলে মানে টোটেল ছাত্ৰ ছাত্ৰী। ঠিক আছে, ৰিজাল্ট ডেটৰ মে 2024 মানে মুকলি কৰি দিয়া হ'ব বুলি কৈছে, কিন্তু এতিয়া ডেটটো আপোনালোকে জানিবৰ কাৰণে মানে ইচ্ছা হৈছে। কোনোবা হয়তো মানে ভিডিও চাই মাথা গৰম হৈ আছে, কোনোবা টেনশন হৈ আছে ৰিজাল্টটো কি হয় বা ৰিজাল্টটো কেতিয়া দিব, ৰিজাল্টটো দিয়াৰ পিছত পাছ হ'ম নে ফেল হ'ম। সো এইবিলাক আপোনালোকৰ বহুত মানে ডাউট হৈ আছে। ঠিক আছে, সো আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো কেনেকৈ পাব আপোনালোকে ইয়াতে চাব। আপোনালোকৰ যেটো ৰিজাল্ট চেক কৰা হয়, ঠিক আছে, ইয়াতে অফিচিয়েল ওয়েবসাইট দিয়া আছে। ইয়াৰ পিছতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো ৰিজাল্টৰ পেজ হয় সেইটো অন হৈ যাব। অন হোৱাৰ পিছত আপোনালোকৰ যেটো ৰুল আৰু নং সেইটো আপোনালোকে দি আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ইয়াৰ ৰিজাল্টটো কেনেকৈ দেখিব মই আপোনালোকক মাৰ্কশ্বিটখন নমুনা দেখাই আছোঁ। ঠিক আছে, যেটো আপোনালোকৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনৰ যেটো মাৰ্কশ্বিট হয় সেইখন এনে ধৰণৰ হ'ব। ঠিক আছে, ইয়াতে দিয়া আছে চাই লওক। আপোনালোকৰ যিটো মাৰ্কশ্বিট হয় এইখন নমুনা ঠিক আছে, এইখন নমুনা হয় এনেকুৱা আহিব। ঠিক আছে, সো আপোনালোকৰ মেইন কথাটো হ'ল এতিয়া যেটো আপোনালোকৰ ৰিজাল্ট হয় ৰিজাল্টৰ ডেটটো কেতিয়া হ'ব। ঠিক আছে, ৰিজাল্টৰ ডেটটো হৈছে আপোনালোকৰ 9 তাৰিখে দিব 10:30 ঠিক আছে, যেটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী এডুকেশনৰ যেটো ৰিজাল্ট হয় 9 তাৰিখে দিব। অহাকালি বন্ধ আছে। ঠিক আছে, স্কুল কলেজ এইবিলাকো বন্ধ থাকিব। তাৰ কাৰণে আপোনালোকৰ যেটো ৰিজাল্ট হয় সেইটো মানে 9 তাৰিখে ঘোষণা কৰা হ'ব। ঠিক আছে, ৰণোজ পেগু কৈছে যে আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো 9-10ৰ ভিতৰত দিয়া হ'ব বুলি। ঠিক আছে, এতিয়া 10 তাৰিখলৈকে নিদে, 9 তাৰিখৰ ভিতৰত আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো কনফাৰ্ম পাই যাব। ঠিক আছে, সো আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে আপুনি কেনেকৈ জানে যে 9 তাৰিখে ৰিজাল্টটো দিব বুলি। সো আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে নিজেই চেক কৰিব পাৰে যে আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে ইয়াতে চেক কৰি লৈ থাকিব পাৰিব। ঠিক আছে, লগতে আপোনালোকৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব ইয়াতে আপোনালোকৰ নমুনা দিয়া আছে, ৰুল আৰু নং, আৰু ইয়াৰ পিছতে কেপচাৰ এটা দিব লাগিব। ইয়াৰ পিছতে সাবমিট কৰি দিব। আপোনালোকৰ ওচৰত যিখন মাৰ্কশ্বিট হয় ইয়াতে এনেকুৱা আহিব। ঠিক আছে, পাছ ফেল আপোনালোকে ইয়াতে জানিব পাৰিব। ভিডিওটো চাই কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰি, যদি নতুনকৈ চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।